ৰাজনৈতিকভাৱে কোচ ৰাজবংশীসকলক পংগু কৰাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰখনে। বাৰম্বাৰ এইখিনি কথা কিন্তু আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰো যে কোচ ৰাজবংশী জাতি এটাই সেই জাতিটোক উজনি নামনি কৰি বিভাজন কৰিব বিচাৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই। যে চৰকাৰৰ কূটনৈতিক ভয় ভাবুকি এফালে, কোচ ৰাজবংশীৰ আবেগ, কোচ ৰাজবংশীৰ যি সংগ্ৰাম সি এফালে। 2022 চনৰ পৰা বিশ্ব মহাবীৰ চিলাৰায় বঁটা কিয় প্ৰদান কৰা হোৱা নাই? কিয় হোৱা নাই? তেওঁলোকে এইটো জবাব দি হ'ব পাৰিব নাই? ৰাজবংশী জনগোষ্ঠী বিক্ৰী হোৱা জাতি নহয়, নহয় আৰু নহয়। আপোনালোকে এইবোৰ কথা মনত ৰাখিব। কোচ ৰাজবংশী জনগোষ্ঠী যদি নিজকে কোচ বুলি ভাবে, যদি নিজকে কোচ ৰাজবংশী বুলি ভাবে, যদি নিজকে চিলাৰায়ৰ বংশধৰ বুলি ভাবে, যদি নিজকে নৰনাৰায়ণৰ বংশধৰ বুলি ভাবে, আপোনালোকে সকলো ওলাই আহক ৰাজপথলৈ আৰু আপোনালোকে দেখাই দিয়ক। আৰু আপোনালোকে দেখাই দিয়ক যে আমি বীৰ পুত্ৰ আছিলো, আমি ভূমিপুত্ৰ হয়, আৰু আমি কোনো কাৰণতে চৰকাৰৰ লালসাত, কূটনীতি, ভয় ভাবুকিত কোনো কাৰণতে মষিমূৰ নহওঁ। যদি চিলাৰায়ে বংগদেশ দখল কৰিব পাৰে, যদি চিলাৰায়ে সমগ্ৰ অসম দখল কৰিব পাৰে, যদি চিলাৰায়ে নৰনাৰায়ণে যদি কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিব পাৰে, তেনেস্থলত কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী নৱপ্ৰজন্ম কোনো কাৰণতে মষিমূৰ নহয়। কোনো চৰকাৰী চক্ৰান্তত কোচ ৰাজবংশী নৱপ্ৰজন্ম, যুৱ প্ৰজন্ম, কোচ ৰাজবংশী যুৱকসকল, যুৱতীসকল কোনো কাৰণতে মষিমূৰ নহয়। আক্ৰাসুৰ বন্ধ নহয়, এইটো কোচ ৰাজবংশী জনগোষ্ঠীৰ বন্ধ। আপোনালোকে এইটো সফল কৰি দেখাব লাগিব। আমি যদি কোচৰ সন্তান হয়, আমি যদি চিলাৰায়ৰ বংশধৰ হয়, আমি যদি নৰনাৰায়ণক গৌৰৱ কৰিব পাৰোঁ, তেন্তে আমি এই কোচ ৰাজবংশীয়ে দিয়া 21 তাৰিখৰ বন্ধটো আমি সফল কৰি দেখাব লাগিব। নমস্কাৰ, সদৌ তুলিকে কোচ ৰাজবংশী জনগোষ্ঠীৰ পোচনা অসমীয়া ৰাইজৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশেষত ফেচবুক লাইভ অহাৰ মূল এটা বিষয় আছিলে, যিহেতু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আপোনালোকে জানে যে 21 তাৰিখৰ পুৱা 5 বজাৰ পৰা গধূলি 5 বজালৈকে আমি অসম বন্ধৰ আহ্বান কৰিছিলোঁ। আপোনালোকে জানে যে অসমৰ মাননীয় জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাক সেই বন্ধৰ উঠাই ল'বৰ বাবে এখন বিশেষ মিটিঙৰ বাবে আমাক মাতি নিছিলে। আমি সেই মিটিঙত নিজে উপস্থিত নাথাকি আমি এখন আমাৰ উচ্চস্তৰীয় কোচ ৰাজবংশী জনগোষ্ঠী ছাত্ৰ সন্থাৰ উপদেষ্টা, উপসভাপতি AGS তেওঁলোকক পঠাইছিলোঁ। তেওঁলোকে বিশেষত বিজেপি চৰকাৰখনে মূলতঃ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি দাবী আছে, আমি যোৱা সময়তো আমি তেওঁলোকৰ ওপৰত আমি দাবী জনাই আহিছিলোঁ যে কোচ ৰাজবংশী জনগোষ্ঠী জীৱনটো কৰিব লাগে খুব শীঘ্ৰেই। যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল ভূমিপুত্ৰ হয়, তেওঁলোকৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যিকেইটা বিশেষত্ব থাকিব লাগে বা বৈশিষ্ট্য থাকিব লাগে, সেইকেইটাৰ কাৰণে তেওঁলোকক আমি উপস্থাপন কৰিছিলোঁ। তাৰপিছতো বিজেপি চৰকাৰখনে শেহতীয়াকৈ আমাৰ সেই গোটেইখিনি দাবী উপেক্ষা কৰি পিনি তেওঁলোকে জনজাতিকৰণৰ বিষয়টোৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আছিলে। আৰু আমি শেহতীয়াকৈ আমি খুব ক্ষুণ্ণ হৈ পিনি আমি অসম বন্ধৰ দৰে আন্দোলন কাৰ্যসূচীৰ কাৰণে বাধ্য হৈছিলোঁ। তেওঁলোকে আমাক নিমন্ত্ৰণ জনালে, আমাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে তেওঁলোকৰ লগত কথা বাৰ্তা কৰিলে, কিন্তু আমি এই কথাত কোনোমতে সন্মত নহয়। আৰু তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পীযুষ হাজৰিকা ডাঙৰীয়াই জনাব দিয়া মতে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয় ভাৰতৰ বাহিৰত আছে। কিন্তু আমি এইটো কথা আপোনালোকৰ মোৰ ফেচবুক লাইভৰ জৰিয়তে আপোনালোকে এইটো কথা জনাব বিচাৰোঁ যে শেহতীয়াকৈ আমি 2024 বৰ্ষতো মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা কৰিছোঁ, কিন্তু তেওঁলোকে উজনি নামনি বা মধ্য বুলি কৈ পিনি তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়ত তেওঁলোকৰ কিছুমান হেঙাৰ আছে বুলি জনাব দিয়ে। আৰু বিশেষকৈ স্বজনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত তেওঁলোকে ট্ৰাইবেল সংঘৰ কিছুমান হেঙাৰ আছে বুলি আমাক জনাব দিয়ে। আমি
তেওঁলোকক আমি সেই সময়তে স্পষ্ট ভাষাৰে জনাইছিলো 2024 চনৰ শেষৰ ভাগত তেওঁলোকক আমি জনাইছিলো যে আমাৰ সকলো বৈশিষ্ট্য থকাৰ পিছত আমি কোচ ৰাজবংশীসকলে কিয় জনজাতিকৰণ আমি নাপাম কিন্তু তেওঁলোকে কোন ধৰণৰ সদুত্তৰ দিব নোৱাৰিলে আপোনালোকে জানে 2021 চনলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰীগোটৰ অধ্যক্ষতাত আছিলে 2021 চনৰ পৰা বৰ্তমানলৈকে তেওঁ মুখ্যমন্ত্ৰী ৰেটৰ আছে কিন্তু আমি যেতিয়াই কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎ লৈছো জুৱেল ৰামৰ তেতিয়াই কিন্তু তেওঁ কৈছে যে মানে আপোনাৰ অসমৰ পৰা অসম মন্ত্ৰীসভাৰ যিটো মন্ত্ৰীগোট আছিলে তেওঁলোকৰ পৰা কোন ধৰণৰ তেওঁলোকে প্ৰতিবেদন পোৱা নাই কিন্তু আমি আজিৰ দিনত ভাবিছো যে মন্ত্ৰীজনে যি সময়ত তেওঁ মন্ত্ৰীগোটৰ অধ্যক্ষ হৈ আছিলে বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী তেওঁ কিয় মন্ত্ৰীগোটৰ প্ৰতিবেদন দিয়া নাই আৰু তেওঁ মাজতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ উজনি নামনিৰ মাজত তেওঁলোকে এটা বিভাজন কৰিব বিচাৰিছে আৰু তেওঁ সেই বিভাজনটো কৰিয়ে তেওঁলোকে 2024 চনৰ পৰা তেওঁলোকে এই বস্তুটো পিছুৱাই আহি পিনে 2025 চন পাইছেহি আৰু শেহতীয়াকৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ঐক্যমঞ্চই অসম বন্ধ ঘোষণা কৰাৰ পিছত তেওঁৰ পিছুৱাই আমাক মাতি নি পিনে তেওঁলোকৰ আমাক ওপৰত দমন নীতি চলাব বিচাৰিছে তেওঁ কৈছে যে আপোনালোকৰ এনে ধৰণৰ কেছৰ পৰা এনেকুৱা ধৰণৰ মোকদ্দমা হ'ব পাৰে কিন্তু আমি কোনো কাৰণতে জাতিৰ ক্ষেত্ৰত আপোচ নকৰো আৰু কোনো কাৰণতে আমি জনগোষ্ঠীটোৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নাই আৰু আমি কোনদিনে আপোচ নকৰো গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ ওচৰত আহ্বান জনাব বিচাৰো যে 21 তাৰিখৰ যিটো আমাৰ বন্ধ কাৰ্য হৈছিল আপোনালোক সকলো ৰাজপথলৈ ওলাই আহি পিনি আমাৰ যি বন্ধ কাৰ্যসূচী আছে যি আমাৰ দাবী আছে সেইটো সফল ৰূপায়ণ কৰিব লাগে তেওঁলোকে আজি মাননীয় মন্ত্ৰীজনে কৈছে যে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে প্ৰভাৱ পৰিব পাৰে তেওঁলোকে এইটো কথা কিয় বুজি নাপায় যে ঐতিহাসিক এটা জনগোষ্ঠী এই জনগোষ্ঠীটোৰ যে তেওঁলোকে এটা মান মৰ্যাদা ৰাখি পিনি তেওঁলোকক ৰাখিব লাগে যে কোচ ৰাজবংশীয়ে 1996 চনত জনজাতিকৰণৰ মৰ্যাদা পাইছে তাৰ পিছত তেওঁলোকে কিছুমান খামখেয়ালিৰ বাবে সেই সময়ত আমাৰ ক্ষমতা লাঘৱ হৈছে পিছত আমাক জনজাতিকৰণৰ পৰা বঞ্চিত কৰা হৈছে সম্পূৰ্ণ কাইডিয়া থকাৰ পিছতো কোচ ৰাজবংশীসকলক কিয় জনজাতিকৰণ কৰা নাই আৰু আমি এইটো কথা স্পষ্টভাৱে ক'ব বিচাৰো যে কোচ ৰাজবংশীকে আদি কৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিলেই অসম ভূখণ্ডখন সমূলি সুৰক্ষিত হ'ব অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো সুৰক্ষিত হ'ব অসমৰ শৈক্ষিক দিশটো সুৰক্ষিত হ'ব অসমৰ অৰ্থনৈতিক দিশটো সুৰক্ষিত হ'ব এইখিনি কথা আমি বাৰম্বাৰ মুখ্যমন্ত্ৰীজনক আমি জনাই আহিছো তাৰ পিছতো তেওঁলোকে কিয় আজিলৈকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দুখ পাইছো আমি বাৰুকে দুখ পাইছো এইটো কাৰণে যে বৰ্তমান সময়ত সৰ্ববৃহৎ জনগোষ্ঠী কোচ ৰাজবংশী হোৱাৰ পিছতো এজনো কেবিনেট মন্ত্ৰী নাই এজনো সাংসদ নাই কিয় আমাক ৰাজনৈতিকভাৱে তেওঁলোকে অক্ষম কৰাৰ ব্যৱস্থা এটা কৰি ৰাখিছে ৰাজনৈতিকভাৱে কোচ ৰাজবংশীসকলক পংগু কৰাৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰখনে বাৰম্বাৰ এইখিনি কথা কিন্তু আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰো আমি কোনো কাৰণতে এইখিনি কথা সহ্য নকৰো আৰু আমাৰ স্পষ্ট কথা কোচ ৰাজবংশী জনগোষ্ঠী ঐক্যমঞ্চৰ তৰফৰ পৰা যে কোনো কাৰণতে যিকোনো মূল্যৰ বিনিময়ত 21 তাৰিখৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে আহ্বান কৰা যি অসম বন্ধ সৰ্বাত্মক অসম বন্ধ আৰু ক্ষমতাবোৰ বন্ধ হ'ব লাগিব আমি সেই বস্তুটো কৰিবলৈ আমি বাধ্য হৈছো আমি কোনো কাৰণতে আমি মন্ত্ৰীজনৰ যি আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি সহায় জনাই আমি আমাৰ উচ্চস্তৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছো আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেওঁৰ প্ৰতি সন্মান জনাই আমি প্ৰতিটো পদক্ষেপতে আমি আগবাঢ়ি গৈছো কিন্তু তেওঁলোকে যি আলোচনা কৰিছে শেহতীয়াকৈ আমি ক'ব বিচাৰো আজি মই মুকলি কৰিব বিচাৰিছো যে কোচ ৰাজবংশী জাতি এটাই সেই জাতিটোক উজনি নামনিকৈ বিভাজন কৰিব বিচাৰিছে কোনে হিমন্ত বিশ্ব শৰ্মাই মোৰ মুখত সন্মুখকৈ ভাই কৰিছে তাৰ পিছত তেওঁলোকে কি কৰিব বিচাৰিছে পিছযোগে যে আপোনালোকৰ 16টা মেডিকেল সিট ৰিজাৰ্ভেশ্যন কৰাই এটা কোচ ৰাজবংশীটো সংৰক্ষিত কৰা বুজাই নেকি 70 লক্ষ কোচ ৰাজবংশী থকাৰ এই
জনগোষ্ঠীটো তেৰটা মেডিকেল সিট ৰিজাৰ্ভেশন কৰি পিনি হয় নেকি যে 7টা ইউজেনিকৰ সিট ৰিজাৰ্ভেশন কৰি পিনি হয় নেকি কোনো কাৰণতে নহয় আমি গুটেইখিনি তেওঁলোকৰ চৰকাৰৰ যিখিনি চৰকাৰ গঠন কৰাৰ আগতে তেওঁলোকৰ যিখিনি কথা আছিল সম্পূৰ্ণ বিপৰীত আজিৰ দিনত আমি মন্ত্ৰী মহোদয়ৰ এপইণ্টমেণ্ট ল'বৰ কাৰণে আমি খাটি থাকিবলগীয়া হৈছে আমি যিকোনো ধৰণৰ কথা আমাৰ যিকোনো কুচৰাজবংশী সমস্যাৰ ওপৰত যেতিয়ালৈকে টেলিভিছনত বাতৰি পৰিৱেশন নহয় তেতিয়ালৈকে আমি তেওঁলোকৰ মানে এপইণ্টমেণ্টে নাপাওঁ কিয় যি সময়ত হৰ সিংহৰ নিচিনা মানুহে আমাক প্ৰতিনিধিত্ব কৰিছিল অসমৰ মুখ্যমন্ত্ৰী আছিল সেই ক্ষেত্ৰত আমি লজ্জাবোধ কৰিছোঁ আৰু মই ব্যক্তিগতভাৱে বিচাৰোঁ যে 21 তাৰিখৰ যি আক্ৰাসুৰ সৰ্বাত্মক অসম বন্ধ কমতাক বন্ধ সমূহ কুচৰাজবংশী ৰাইজে স্বতন্ত্ৰভাৱে আহি পিনি তেওঁলোকে যাতে এই বন্ধটো মানে আমি ফুলফিল কৰিব লাগে এই বন্ধটো এই কাৰণে ফুলফিল কৰিব লাগে যে আইনৰ গণ্ডিৰ কথা দেখাই পিনি যিকোনো ধৰণৰ আমাৰ ভয় ভাবুকি দি পিনি কুচৰাজবংশীটো হত্যাটো শেষ কৰিব নোৱাৰে তেওঁলোকে মই আজিও আমাৰ উদ্বোধন কৰ্তৃপক্ষক কৈছোঁ আজি যে চৰকাৰৰ কূটনৈতিক কথা এফালে চৰকাৰৰ ভয় ভাবুকি এফালে কিন্তু কুচৰাজবংশীৰ আবেগ অনুভূতি সংগ্ৰাম কিন্তু এফালে আপোনালোকে ভালকে বুজি ল'ব যে চৰকাৰৰ কূটনৈতিক ভয় ভাবুকি এফালে কুচৰাজবংশীৰ আবেগ কুচৰাজবংশীৰ যি সংগ্ৰাম সি এফালে আজি কিয় অসমৰ সৰ্বোচ্চ জনগোষ্ঠীটোক কিয় তেওঁলোকে কিয় স্থান দিব বিচৰা নাই 2022 চনৰ পৰা বিশ্ব মহাবীৰ চিলাৰায় বঁটা কিয় প্ৰদান কৰা হোৱা নাই তেওঁলোকে এইটো জবাব দি হ'ব পাৰিব নাই 2021 চনৰ পৰা শেষত অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱক চিলাৰায় বঁটা প্ৰদান কৰাৰ পিছৰ পৰা 3 বছৰ কুচৰাজবংশীৰ শিবিৰ চিলাৰায় বঁটা কিয় প্ৰদান কৰা হোৱা নাই কিয় মুখ্যমন্ত্ৰীজন স্বয়ং তেওঁ কিয় চিলাই দিৱসত উপস্থিত থাকিব হ'ব পৰা নাই তেওঁলোক বিজেপি দল জবাব দি হ'ব লাগিব মুখ্যমন্ত্ৰী স্বয়ং জবাব দি হ'ব লাগিব কুচৰাজবংশী জনগোষ্ঠী বিক্ৰী হোৱা জাতি নহয় আৰু নহয় আপোনালোকে এইবোৰ কথা মনত ৰাখিব কুচৰাজবংশী জনগোষ্ঠী কোনো কাৰণতে বিক্ৰী নহয় আৰু নহয় আপোনালোকে ভাবি লৈছে চাগে যে কুচৰাজবংশী জনগোষ্ঠী যে কিছুমান মানুহৰ যেনেকৈ আপোনালোকে কিনি ল'ব পাৰিলে তেনেকৈ আপোনালোকে সকলোকে কিনি ল'ব পাৰিব আপোনালোকে সকলোকে কিনি ল'বলৈ নোৱাৰিব বিবেক আৰু হৃদয় আৰু আবেগ এইকেইটা বস্তু আমাৰ লগত সংযোজিত হৈ আছে আৰু অনাগত দিনত সংযোজিত হৈ থাকিব মই সেইকাৰণে সদৌ কুচৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নহয় মই সদৌ কুচৰাজবংশী ছাত্ৰ সন্থাৰ এজন সেৱক হিচাপে আপোনালোক সদৌলৈকে আহ্বান জনাইছোঁ যে 21 তাৰিখৰ অসম আৰু কমতাপুৰ বন্ধৰ যি 12 ঘণ্টীয়া কাৰ্যসূচী আছে আপোনালোক সদৌতিয়ে সহযোগ কৰক যদি নিজকে কুচ বুলি ভাবে যদি নিজকে কুচৰাজবংশী বুলি ভাবে যদি নিজকে চিলাৰায়ৰ বংশধৰ বুলি ভাবে যদি নিজকে নৰনাৰায়ণৰ বংশধৰ বুলি ভাবে আপোনালোকে সকলো ওলাই আহক ৰাজপথলৈ আৰু আপোনালোকে দেখাই দিয়ক যে আমি বীৰ পুত্ৰ আছিলোঁ আমি ভূমিপুত্ৰ হয় আৰু আমি কোনো কাৰণতে চৰকাৰৰ লালসাত কূটনীতি ভয় ভাবুকিত কোনো কাৰণতে মৌখিমূৰ নহয় কুচৰাজবংশী যদি চিলাৰায়ে বংগদেশ দখল কৰিব পাৰে যদি চিলাৰায়ে সমগ্ৰ অসম দখল কৰিব পাৰে যদি চিলাৰায়ে নৰনাৰায়ণে যদি কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিব পাৰে তেনেস্থলত কুচৰাজবংশী ছাত্ৰ সন্থা কুচৰাজবংশী নৱপ্ৰজন্ম কোনো কাৰণতে মৌখিমূৰ নহয় কোনো চৰকাৰী চক্ৰান্তত কুচৰাজবংশী নৱপ্ৰজন্ম যুৱ প্ৰজন্ম কুচৰাজবংশী যুৱতীসকল কোনো কাৰণতে মৌখিমূৰ নহয় আক্ৰাসুৰ বন্ধ নহয় এইটো কুচৰাজবংশী জনগোষ্ঠীৰ বন্ধ আপোনালোকে এইটো সফল কৰি দেখাব লাগিব আমি যদি কুচৰ সন্তান হয়
আমি যদি চিলাৰ বংশধৰ হয় আমি যদি নৰনাৰায়ণ গৌৰৱ কৰিব পাৰোঁ তেন্তে আমি এই কোচ ৰাজবংশীয়ে দিয়া 21 তাৰিখৰ বন্ধটো আমি সফল কৰি দেখাব লাগিব আমি কাৰো লগত চ্যালেঞ্জ লোৱা নাই আমি কাৰো লগত দুখ নাই আমি কাৰো লগত আমি হে কৰিব বিচৰা নাই চ্যালেঞ্জ কৰিব বিচৰা নাই আমাৰ কথা এটা হৈছে যে 1996 চনত কোচ ৰাজবংশীয়ে যি জনজাতিকৰণ পাইছিলে এটো মকিমুৰ পৰা হ'ল 1949 চনত যি আমাৰ পৃথক কমতাপুৰ ৰাজ্য আমাৰ পৰা কাহি লৈ গুছি যোৱা হ'ল কিন্তু সমগ্ৰ অসমত থকা কোচ ৰাজবংশীসকলে এই জনজাতিকৰণৰ কাৰণে আমি একে মুখে প্ৰতিবাদ কৰিব লাগিব মকিমুৰ কৰিব বিচাৰিছে কিন্তু আমি কোনো কাৰণতে হেও প্ৰতিপন্ন হ'ব নালাগিব আমি কোনো কাৰণতে নিজৰ মানসিক শক্তি হেৰাই দিব নালাগিব সৰকাৰৰ হেঁচা আছে সৰকাৰৰ প্ৰেছাৰ আছে তেওঁলোকে নিজৰ কাম কৰিছে কিন্তু আপুনি আৰু মই আমি এই শক্তিটোৰ কাৰণে যুঁজিব লাগিব আৰু আমি এই শক্তিটোৰ কাৰণে যুঁজিবই লাগিবই আৰু মূল কথা হৈ গ'ল যে আমি 21 তাৰিখে যি কোচ ৰাজবংশী ছাত্ৰ সন্থাই বা কোচ ৰাজবংশী সমাজে দিয়া এই যিটো বন্ধ আছে 12 ঘণ্টিয়া বন্ধ 5 বজাৰ পৰা 5 বজালৈকে আমি কৰি দেখাব লাগিব মই হদু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে নহয় মই এজন কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যুৱক হিচাপে এজন খাটি খোৱা যুৱক হিচাপে আপোনালোকলৈ আহ্বান জনাইছো ধন্যবাদ